আজি মিচিং জনগোষ্ঠীয় লোকসকলৰ উৎসৱ আলি আই লৃগাং আৰু মই বৰ্তমান উপস্থিত শিৱসাগৰ পানকাল নগৰত উদযাপন কৰা হৈছে আলি আই লৃগাং কৃষিভিত্তিয়ে যি উৎসৱ আছে উৎসৱ উদযাপন কৰিছে আলি আই লৃগাং প্ৰকৃতিৰ ৰূপত ইয়াত আপোনাৰ শস্য সিঁচা আপোনাৰ দেখাব গ'লে তেওঁলোকে ৰীতি নীতিৰ ভিতৰত পৰম্পৰাগত ৰীতিৰ ভিতৰত তেওঁলোকে ইয়াত এই আলি আই লৃগাং উদযাপন কৰিছে। আপোনালোকলৈ আহিছো প্ৰথমতে আজি আপোনালোকে কি ধৰণে আলি আই লৃগাং উদযাপন কৰিছে? নমস্কাৰ, আলি আই লৃগাঙৰ শুভেচ্ছা অসমবাসীৰ সকলোলৈ জনাই লৈছোঁ। আমি শিৱসাগৰৰ পৰা আলি আই লৃগাং মিচিংসকলৰ একমাত্ৰ কৃষিভিত্তিক উৎসৱ আৰু এই আলি আৰু আই লৃগাং তিনিটা শব্দৰ অৰ্থটো আমি যদি কওঁ, আলি মানে হ'ল বীজ, আই মানে হ'ল ফল, লৃগাং মানে হ'ল ৰোপণ কৰা বা সিঁচাৰ প্ৰথম দিন। আলি আই লৃগাং মানে শস্য ৰোপণৰ বা বীজ সিঁচাৰ প্ৰথম দিন। এইটো ইয়াৰ আগতে মিচিং সমাজে মাঘ ফাগুন মাহৰ যিকোনো এটা দিনত কৰিছিলে, কিন্তু 1964 চনত মিচিংসকলৰ পিতৃ সংগঠন বানে কেবাং বুলি কয় মহাসভা, যিটো এই মহাসভাৰ এটা সিদ্ধান্ত হৈছিলে। তেতিয়াৰ পৰা 1964 চনৰ পিছৰ পৰা আৰু ফাগুনৰ প্ৰথম বুধবাৰটো এই আলি আই লৃগাং উৎসৱটো মিচিংসকলে পালন কৰি আহিছে। ইয়াৰ আচলতে আলি আই লৃগাং মানে অকল শস্য মানে অকল ধানৰ কথা কোৱা নাই, আচলতে আহু ধানৰ লগত সম্পৰ্ক আছে বেছিকৈ। তো ইয়াৰ আহু ধানৰ লগতে ইয়াত আলু, কচু, জলকীয়া তেনেকুৱা ধৰণৰ আমাৰ শস্যবিলাকো ৰবি শস্যবিলাককো ৰোপণ কৰিবলৈ আজিৰ দিনটোৰ পৰা মিচিংসকলে আৰম্ভ কৰে আৰু এইটো মাংগলিক দিন হিচাপে লয়। ইয়াত আমি এইটো হ'ল মেঘেলা গছ আৰু অকণমান আমি মাটি ঠিক কৰি লৈছোঁ। এই মেঘেলা গছ আমি বেৰি লৈ পাতবিলাক সিটোৰ লগত সিটো আমি বান্ধি থওঁ। তাৰ কাৰণ হ'ল মানে শক্তিবিলাকে যাতে পাৰ হ'ব নোৱাৰে, দেও দিব নোৱাৰে, সেইটো কাৰণে এই গাঁঠিটো দিয়া হয়। তাৰপিছত ইয়াত আমি 3 ভাগ দি থৈছোঁ। এইটো পুৰাং বুলি কয়, যিটো আমাৰ কৌপাতত বন্ধা ভাতটো পুৰাং, কেঁচি কেৰ মানে আদা আৰু পানী মিক্স কৰি যিটো বনায় এইটো কেঁচি কেৰ, আৰু পৰ আপং ইয়াত দিয়া হৈছে। ইয়াত 3 ভাগ দিছে। এইটো হ'ল প্ৰথমটো আমি চিটকিন কেনে নাদে মানে শস্য উৰ্বৰা শক্তি দাতা আমাৰ বসুমতী আই, চিটকিন কেনে নাদে সেই বসুমতী আইক প্ৰথমতে সেৱা কৰে। তাৰপিছত আমাৰ উপৰি পুৰুষসকলৰ যিমানবিলাক এই শিৱসাগৰ টাউনত ইয়াত আছেহি ধৰক, ইয়াৰ উপৰি পুৰুষসকল প্ৰতিটো অপোন বুলি কয়, অপোন মানে হ'ল পুত্ৰ, এই প্ৰতিটো গোত্ৰৰ উপৰি পুৰুষ সকলোকো আমি ইয়াত সেৱা কৰা হয়। তাৰপিছত চেদি মেল সৃষ্টিকৰ্তা দৈপল সূৰ্যচন্দ্ৰ আমি বাস্তৱত দেখি থকা সূৰ্যচন্দ্ৰৰ কথা নকওঁ ইয়াত। এইটো সূৰ্যচন্দ্ৰ আমাৰ আধ্যাত্মিক সূৰ্যচন্দ্ৰ এটা টানি গোষ্ঠীত আছে। এই সূৰ্যচন্দ্ৰক ইয়াত সেৱা কৰি আমাক শস্য উৎপাদন কৰিব দিয়ক, শস্য ভাল হওক, আমি দুখীয়া দৰিদ্ৰক ইয়াৰ পৰা দিব পৰা হওক শস্য, আৰু বছৰটোৰ কাৰণে আমাৰ সমাজখনে খাবলৈ ধৰক, এই মানে মনোকামনা কৰি তেওঁলোকক পূজা ভাগটো দিয়া হয়। দি পিনি আজিৰ দিনটোৰ পৰা এই শস্য সিঁচাৰ আৰম্ভণি কৰে। ধন্যবাদ। হয়, আৰু লগতে ইয়াত আপোনাৰ দেখা পোৱা গৈছে যে গুমৰাগ যি নৃত্য আছে এইটো ইয়াত পৰিৱেশন কৰি থকা পৰিলক্ষিত হৈছে। আৰু আজি শিৱসাগৰত পানকাল নগৰত এই ধৰণে আপোনাৰ আলি আই লৃগাং উদযাপন কৰা পৰিলক্ষিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।